নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পুনৰ অসম আৰক্ষীৰ এছটিএফৰ অভিযানত কিছুমান ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যি তথ্যই আপোনাক চিন্তাত পেলাব অসমৰ সীমেৰে পাকিস্তানলৈ তথ্য প্ৰেৰণ কৰা হৈছে আৰু এই সমগ্ৰ ঘটনাত একাংশ জেহাদী স্লিপাৰ সেল জড়িত হৈ আছে যিসকল আপোনাৰ মূৰ মাজত লুকাই আছে আৰু এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে লগতে ডিজিপি হৰমিত সিঙে এটা কথা আমাৰ অসমবাসীলৈ এটা কথা আহ্বান জনাইছে অচিনাকি হোৱাটছআপ নম্বৰৰ পৰা ফোন নধৰিব অচিনাকি যদি হোৱাটছআপ কল আহে তেন্তে তেনেকুৱা কলবোৰ আপোনালোকে পৰাপক্ষত এৰাই চলক কাৰণ তেনেকুৱা কিছুমান ফোন ধৰাৰ লগে লগে হোৱাটছআপত আপুনি কলটো ধৰাৰ লগে লগে এটা ওটিপি জেনাৰেট হয় সেই ওটিপিটোৰ জৰিয়তে পাকিস্তানলৈ কিছুমান তথ্য প্ৰেৰণ কৰা হয় বুলি অসম আৰক্ষীৰ এছটিএফৰ যি অভিযান চলিছে সেই অভিযানত এই কথা পোহৰলৈ আহিছে এটা ভয়ংকৰ তথ্য এই সময়ত কৈছো যে সাইবাৰ অপৰাধীৰ এটা ভয়ংকৰ জাল আৰু ইতিমধ্যে আমি দেখিছো পাকিস্তানে ভাৰতৰ বিৰুদ্ধে এটা সাইবাৰ যুঁজ তেওঁলোকে আৰম্ভ কৰিছে আমি বিভিন্ন সময়ত দেখিছিলো অপাৰেচন সিন্দুৰৰ পিছতো দেখিছিলো তেওঁলোকে একাংশ ফেক ভিডিও পাকিস্তানৰ কিছুমান সোশ্যাল মিডিয়া হ্যান্ডেলৰ জৰিয়তে তেওঁলোকে বিয়পাইছিল আৰু সেই অভিযান তেওঁলোকৰ অব্যাহত আছে আৰু এতিয়া তেওঁলোকক একাংশ মৌলবাদী সংগঠন যিবোৰ বাংলাদেশৰ মাটিত বহি কাম কৰি আছে বাংলাদেশৰ ভূমি ব্যৱহাৰ কৰি আছে আৰু বাংলাদেশৰ ফালৰ পৰা অসম মেঘালয় সীমান্ত পাৰ হৈ অসম পশ্চিমবংগ মেঘালয়ত থিতাপি লৈছে ভয়ংকৰ তথ্য কালিৰ দিনটোত 7টাকৈ জেহাদীক ধৰিছে অসম আৰক্ষী এছটিএফৰ দলে আৰু তাৰ পৰা এই কথা স্পষ্ট হৈছে যে ভাৰতীয় সীমেৰে পাকিস্তানলৈ তথ্য প্ৰেৰণ কৰা হৈছিল আৰু এই ধৃত 7টা অপৰাধীৰ পৰা 948খন সিম কাৰ্ড আৰক্ষীয়ে জব্দ কৰিছে এছটিএফৰ দলে জব্দ কৰিছে অসমত মোবাইলৰ সিম উলিয়াই প্ৰেৰণ কৰা হৈছিল পাকিস্তানলৈ আৰু এই সমগ্ৰ ঘটনাটো এনেকুৱা ধৰণৰ যি সাইবাৰ অপৰাধী চক্ৰটো চলাই আছে একাংশ জেহাদী যিসমূহ বাংলাদেশৰ পৰা আহিছে হিজবুল মুজাহিদিনৰ হ'ব পাৰে অন্য বিভিন্ন ধৰণৰ স্লিপাৰ সেল কিন্তু সক্ৰিয় হৈ আছে কালিৰ দিনটোতেই 7টাকৈ জেহাদীক ধৰা হৈছে মৰিগাঁও আৰু ধুবুৰী এই দুটা স্থানত কালি অসম আৰক্ষীৰ এছটিএফৰ দলে অভিযান চলাইছিল সেই অভিযানৰ সময়তেই এই কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে 948খনকৈ সিম ধৰা হৈছে যিখন আটাইকেইখন সিমৰ পৰা পাকিস্তানলৈ বিভিন্ন ধৰণৰ তথ্য প্ৰেৰণৰ কিন্তু তথ্য অসম আৰক্ষী এছটিএফৰ দলে লাভ কৰিছে অসমৰ বিভিন্ন প্ৰান্তত অপৰাধীয়ে ঘাটি পাতিছে স্লিপাৰ সেলসমূহে যিসমূহ জেহাদী আছে তেওঁলোকে বিভিন্ন ধৰণৰ যি জেনেকে পাৰে তেনেকে ধৰণৰ তথ্য ভাৰতৰ তথ্য তেওঁলোকে পাকিস্তানলৈ প্ৰেৰণ কৰিছে বাংলাদেশলৈ প্ৰেৰণ কৰিছে বিভিন্ন প্ৰান্তত পাকিস্তানে জাল পেলাইছিল জেহাদীৰ বিৰুদ্ধে পুনৰ এছটিএফে যি অভিযান আৰম্ভ কৰিছিল সেই অভিযানত এই কথা স্পষ্ট হৈ পৰিছে তো অসমৰ ধুবুৰী বিলাসীপাৰা এই অঞ্চল দুটা মুখ্যতঃ কোৱা হৈছে আৰু আমাৰ যি মধ্য অসম মৰিগাঁও নগাঁও এই যিটো মধ্য বেল্ট আছে সেই অঞ্চলটোত আগৰে পৰা কোৱা হৈছিল তাত একাংশ অবৈধ বাংলাদেশীয়ে ঘাটি পাতিছে ইয়াৰ পূৰ্বে যেতিয়া অসম আৰক্ষী এছটিএফৰ দলে অভিযান চলাইছিল তেতিয়াও সেই কথা স্পষ্ট হৈছিল যে সেই অঞ্চলটোৰ পৰা বাংলাদেশৰ পৰা একাংশ দালালে যেহেতু অবৈধ বাংলাদেশী নাগৰিকসকলক সীমান্ত পাৰ কৰি লৈ আনে আৰু তেওঁলোকক যেনেকুৱা ধৰণৰ ভাৰতৰ নথিপত্ৰ লাগে ভুৱা নথিপত্ৰ হেয়া আধাৰ কাৰ্ড হওক হেয়া পেন কাৰ্ড হওক হেয়া সিম হওক তেওঁলোকে কিন্তু তাত উলিয়াই দিয়ে এই চক্ৰটো কিন্তু এই পাকিস্তানলৈ যি তথ্য প্ৰেৰণৰ যেটো লিংক আছে সেই লিংকটো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে কাৰণ কালিৰ দিনটোত মধ্য অসমৰ মৰিগাঁওত সেই অভিযান চলোৱা হৈছিল আৰু লগতে ধুবুৰী বিলাসীপাৰাৰ যিসমূহ চৰ অঞ্চল আছে সেই চৰ অঞ্চলসমূহক এতিয়া সহজে ব্যৱহাৰ কৰিব পাৰিছে একাংশ জেহাদীয়ে মনে মনে আহি একাংশ সন্দেহযুক্ত লোক চৰ অঞ্চলত লুকাই থাকে হেতু আগৰে পৰাই অসম আৰক্ষীৰ তথ্য আছিল যে চৰ অঞ্চলসমূহত একাংশ সন্দেহজনক লোকৰ গতিবিধি বৃদ্ধি পাইছে আৰু সেই কথা এতিয়া পুনৰবাৰ প্ৰমাণ হ'ল এছটিএফৰ যি অভিযান চলিছে 7টাকৈ যি অপৰাধীক ধৰিছে 14 মেৰ দিনাখন অসম আৰক্ষীৰ ওচৰত কিছু তথ্য আহিছিল তেওঁলোকে কিছুমান কথা গম পাইছিল যে এটা চক্ৰ আছে যি চক্ৰটোৱে জেহাদীৰ সৈতে সংযোগ হৈ আছে বা কিছুমান তথ্য তেওঁলোকে বহিৰাষ্ট্ৰলৈ প্ৰেৰণ কৰি আছে আৰু 14 মেত ঘটনাৰ সন্দৰ্ভত এছটিএফে গোচৰ ৰুজু কৰিছিল আৰু ৰাজস্থানৰ পৰা একাংশ জেহাদী কাৰ্যকলাপ কৰা ব্যক্তি অসমত থিতাপি লৈছিল বুলি অসম আৰক্ষীৰ খবৰ আছিল আৰু 16 মেত অপাৰেচন ঘোষ সিম বুলি অসম আৰক্ষীয়ে এছটিএফে এটা অভিযান আৰম্ভ কৰিলে নাম দিছে ঘোষ সিম আৰু সেই অভিযানৰ জৰিয়তে আৰক্ষীৰ জালত পৰিছে ৰাজস্থানৰ সাদিক আৰিফ খান আৰু এই বিমানবন্দৰৰ পৰাই এই আকিক বুলা যোনটো মূল অপৰাধী আছে আৰছাদ খান নামৰ এটাক ধৰিছে তেওঁলোকক
ফলো কৰি আছিল অসম আৰক্ষীয়ে আৰু এইকেইটাৰ ফালৰ পৰা ফ্লাইটৰ পৰা নমাৰ সময়তে নতুন দিল্লীত আৰছাদ খানক যেতিয়া ধৰিলে তেতিয়াই সকলো তথ্য ফাদিল হ'ল লগে লগে ধুবুৰীৰ মফিজুলক তেলেংগানাৰ পৰা ধৰা হৈছে আৰু বিলাসীপাৰাৰ জাকাৰিয়া আহমেদক ধৰা হৈছে এইকেইটা হৈছে মূল জেহাদী তেওঁলোকে বিভিন্ন ধৰণৰ বহু দিনৰ আগৰ পৰাই তেওঁলোকে এই সিম ভুৱা সিম মুকলাই নিয়া বা ভুৱা সিম পাকিস্তানলৈ প্ৰেৰণ কৰা ভুৱা সিমৰ জৰিয়তে একাংশ সাইবাৰ অপৰাধীক কেনেকৈ সহায় কৰিব পাৰি সেই সমূহৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে কৰি আহিছিল এতিয়াও 14 জনক জেৰা চলাই থকা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে 7 জনক আৰু তেওঁলোকৰ পৰা যি কেইজন 7 জন গ্ৰেপ্তাৰ হৈছে তেওঁলোকৰ পৰা 948 খনকৈ সিম কিন্তু অসম আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে এটা অতি ভয়ংকৰ তথ্য আমি কিছুদিন আগৰ পৰা এইটো কথা অসম আৰক্ষীৰ ফালৰ পৰা কৈ থকা হৈছিল যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ যিসমূহ চৰ অঞ্চল আছে সেই চৰ অঞ্চলসমূহত একাংশ জেহাদীয়ে ঘাটি পাতিছে সেইটো কথা আগৰ পৰা কোৱা হৈছিল যেতিয়া ছাত্ৰ আন্দোলন আৰম্ভ হৈছিল বাংলাদেশত তাৰ পিছৰ পৰাই বাংলাদেশত যি মৌলবাদী শক্তিৰ উত্থান ঘটিল তাৰ পিছত কিন্তু অসম বা সীমান্তইদি অসম বা মেঘালয়লৈ একাংশ অবৈধ বাংলাদেশী নাগৰিক আহি আছে কালিৰ দিনটোতো উত্তৰ প্ৰদেশত 90 জন বাংলাদেশী নাগৰিকক আটক কৰা হৈছিল এই সকল স্লিপাৰ সেল নে সাধাৰণ বাংলাদেশী নাগৰিক হেতু চিনাক্ত কৰিব পৰা নাযায় তাৰ মাজত একাংশই আহি মনে মনে চৰ অঞ্চলসমূহ থিতাপি লয় তাৰ পৰাই তেওঁলোকে দেশ বিৰোধী কাৰ্যকলাপ কৰিবলৈ আৰম্ভ কৰে ভাৰতৰ বিৰুদ্ধে কাৰ্যকলাপ আৰম্ভ কৰিবলৈ তেওঁলোকে চেষ্টা কৰে আৰু তাৰ একাংশ হিজবুল মুজাহিদিন বা বাংলাদেশৰ ভূমিত থকা একাংশ মৌলবাদী শক্তিৰ মৌলবাদী সংগঠনৰ স্লিপাৰ সেল বুলি আৰক্ষীয়ে সন্দেহ কৰিছিল যেটো আজিৰ তাৰিখত সত্য প্ৰমাণিত হৈছে অসমৰ সিমেৰে পাকিস্তানলৈ তথ্য প্ৰেৰণ কৰা হৈছিল এনে কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আপোনাৰ মোবাইলত যদি কিবা কাৰণত কিবা সময়ত কেতিয়াবা WhatsApp নম্বৰৰ পৰা অচিনাকি WhatsApp নম্বৰৰ পৰা ফোন আহে আপুনি পৰাপক্ষত WhatsApp নম্বৰটো ৰিসিভ নকৰিব কালি যি ডিজিপি হৰমিত সিঙে যেটো কথা কৈছে আপুনি নম্বৰটো দেখাত হাইলাক ভাৰতৰ নম্বৰ দৰে হয় কাৰণ এনেকুৱা নহয় যে পাকিস্তানৰ পৰা যদি পাকিস্তানৰ নম্বৰটাই ফোন কৰে তেন্তে অচিনাকি নম্বৰ হলে আমি গম পাওঁ কিন্তু এতিয়া +91 নম্বৰ যেটো আমাৰ ইন্ডিয়াৰ হয় সেই +91 নম্বৰৰ পৰা কিন্তু আপোনালৈ ফোন আহিব কিন্তু ফোনটোৰ চলাই থাকে পাকিস্তানৰ হেকাৰে বা পাকিস্তানৰ যি সাইবাৰ অপৰাধী আছে তেওঁলোকে তাৰ পৰাই সেই ফোনটো নিয়ন্ত্ৰণ কৰে আপুনি যদি কিবা OTP শেয়াৰ কৰে বা আপুনি যদি সেই ফোনটো ৰিসিভ কৰে তেন্তে কিছু তথ্য আপোনাৰ মোবাইলৰ পৰা পাকিস্তানৰ হেকাৰৰ ওচৰলৈ গুচি যাব পাৰে এনেকুৱা কেতবোৰ ভয়ংকৰ তথ্য কোৱা হৈছে যাৰ বাবে কৈছে এতিয়া OTP এনেকুৱা ধৰণৰ অচিনাকি WhatsApp ফোন বা এনেকুৱা ধৰণৰ নম্বৰৰ ফোন যদি আপোনালোকে পৰাপক্ষত ৰিসিভ নকৰে হেতু অসমৰ ডিজিপি হৰমিত সিঙে কৈছে তদন্ত চলাই থকা হৈছে এই অপাৰেচন যি ঘোষ সিম আছে ঘোষ সিম আৰম্ভ কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে STFৰ ফালৰ পৰা কোৱা হৈছে ইয়াৰ আগতো STFে জেহাদীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযান চলাইছিল অভিযানৰ সময়ত বহু তথ্য পোহৰলৈ আহিছিল কেনেকৈ জেহাদীসকলে অসমৰ বিশেষকৈ মধ্য অসমৰ কথা ক'ব লাগিব নগাঁও মৰিগাঁও এই যি অঞ্চলটো আছে সেই অঞ্চলটোৰ লগতে নামনি অসমৰ একাংশ অঞ্চল বৰপেটা বিলাসীপাৰা যি চৰ অঞ্চলসমূহ আছে সেই চৰ অঞ্চলসমূহ একাংশ জেহাদীৰ ঘাটি বুলি অসম আৰক্ষী আগৰ পৰাই চিনাক্ত কৰিছিল আৰু কালিৰ দিনটোতো মৰিগাঁৱত যি অভিযান চলিল তাত জব্দ কৰা হৈছে বহুকিটা ইলেক্ট্ৰনিক ডিভাইস জব্দ কৰা হৈছে সাইবাৰ অপৰাধৰ গয়নাৰে দেশৰ মাটিত যিসমূহ তেওঁলোকে চক্ৰান্ত চলাই গৈছিল তাত বহু ভুৱা নথিপত্ৰ নিৰ্মাণ কৰা হয় সেই ঘাটিসমূহত আৰু বাংলাদেশৰ নাগৰিকসকলক বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ বাবে আজিৰ তাৰিখত আটাইতকৈ শংকাৰ কাৰণটো হৈছে যদি অবৈধ বাংলাদেশী নাগৰিকসকল তেওঁলোকক কাৰণ বাংলাদেশৰ এতিয়া যিখন পৰিস্থিতি বাংলাদেশত এতিয়া কেৱল মৌলবাদী শক্তিৰ উত্থান হৈছে তাত চৰকাৰ মৌলবাদৰ ফালৰ পৰা চলি আছে মৌলবাদী শক্তিৰ দ্বাৰা পৰিচালিত এখন চৰকাৰ তাৰ নাগৰিকসকল যিসকল উগ্ৰ যি মৌলবাদ আছে যিসকল লোকক উগ্ৰ মৌলবাদীৰ দ্বাৰা তেওঁলোক পৰিচালিত হয় তেওঁলোকক অসমৰ মাটিলৈ বা অসমলৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকে ইয়াত স্লিপাৰ সেল হিচাপে কাম কৰি থাকে বিভিন্ন ধৰণৰ তথ্য দি থাকে আমি যি বাংলাদেশৰ পৰা যিসকল জেহাদীৰ কাৰ্যকলাপ ইয়াৰ পূৰ্বৰ যি অভিযান চলিছিল তাতো স্পষ্ট হৈছিল এবাৰ কিন্তু তাতকৈ অধিক ভয়ংকৰ তথ্য এটা আহিছে যি তথ্য হৈছে 948 খন সিম যি কেখন সিমেৰে পাকিস্তানলৈ তথ্য প্ৰেৰণ কৰা হৈছিল পেহেলগামৰ আক্ৰমণৰ পিছত দেশৰ নিৰাপত্তাৰ যিবোৰ খুৰুঙা আছে সেইবোৰ যতেই বিচৰা হৈছে তাতে কিন্তু এনে কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু ভাৰতৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত বাংলাদেশৰ ফালৰ পৰা যেনেকুৱা ধৰণৰ মন্তব্য আহি আছিল সেই মন্তব্যৰ পিছতেই কিন্তু এতিয়া সকলো চিন্তাত পৰিছে বিশেষকৈ অসম আৰক্ষীৰ STFৰ দলটোৱে এই কথা স্পষ্ট কৰিছে যে ৰাইজলৈ আহ্বান জনাইছে এতিয়া যি সাইবাৰ অপৰাধীৰ যিখন জাল পেলাবলৈ চেষ্টা কৰিছিল পাকিস্তানৰ
ISI হওক বা তেওঁলোকৰ সেনা বাহিনী হওক বা উগ্ৰপন্থী সংগঠন হওক যিসমূহে মিলি ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত হৈ আছে সেই ক্ষেত্ৰত ব্যৱহৃত হৈছে অসমৰ সিম আৰু অসমৰ সিম বা অসমত যি এটা ভুৱা নথিপত্ৰ নিৰ্মাণ কৰা এটা যে চক্ৰ আছে মাজে মাজে উৎখাত হৈ থাকে কিন্তু তাৰ পাছতো এনেকুৱা এটা চক্ৰই কিন্তু দীৰ্ঘদিনে বাংলাদেশৰ নাগৰিকসকলক ভুৱা নথিপত্ৰ নিৰ্মাণ কৰি দিয়া লগতে সিম কাৰ্ড উলিয়াই দিয়া এনেকুৱা কেতবোৰ তথ্য কিন্তু অসম আৰক্ষী ইয়াৰ পূৰ্বে আছিল কিন্তু এতিয়া ভয়ংকৰ তথ্যটো হৈছে ইয়াৰ লগত পাকিস্তান কানেকশ্যন হৈছে আগতে বাংলাদেশ আছিল এতিয়া পাকিস্তান কানেকশ্যন হৈছে পাকিস্তান কানেকশ্যনটো হোৱাৰ পিছত কিন্তু সকলো শংকিত হৈছে আৰু ইতিমধ্যেই আজিও অভিযান চলিব আজিৰ দিনটো বিভিন্ন স্থানত অভিযান চলাৰ সম্ভাৱনা আছে কালি দিল্লী এয়াৰপৰ্টৰ পৰা আৰছাদ খানক গ্ৰেপ্তাৰ কৰা হৈছে এই আৰছাদ খানে এই সমগ্ৰ চক্ৰটোক তেওঁৰ মূল নেতৃত্ব দিছিল বুলি কোৱা হৈছিল ধুবুৰীৰ মফিজুল যিটো তেলেংগানাত ধৰা পৰিছে ভাবক তেওঁলোকক স্লিপাৰ সেল হিচাপে ব্যৱহাৰ কৰা হয় তেওঁলোকে হয় ধুবুৰীৰ কিন্তু থাকে তেলেংগানাত আৰছাদ খান হয় ধুবুৰীৰ থাকে দিল্লীত বিলাসীপাৰা জাকাৰিয়া যিটো বিলাসীপাৰাত থাকি এই সমগ্ৰ ঘাটিটো তেওঁলোকে চলাই গৈছিল তিনটা মূল সাইবাৰ অপৰাধীক ধৰিছে লগতে আন 4টাক ধৰিছে আৰু 14 জনক ধৰিছে সেই 14 জনক এতিয়া জেৰা চলাই থকা হৈছে এইকিটা জেহাদীৰ বা তেওঁলোকৰ সৈতে জেহাদীৰ প্ৰত্যক্ষ সহযোগ আছিল তেওঁলোকে যোগাযোগত আছিল আৰু বিভিন্ন সময়ত তেওঁলোকে প্ৰয়োজনত সিম কেনেকৈ নিৰ্মাণ কৰিব পাৰি কেনেকৈ ভুৱা নথিপত্ৰসমূহ নিৰ্মাণ কৰিব পাৰি এই সমূহৰ ওপৰত তেওঁলোকে কাম কৰি গৈছিল এতিয়া চিন্তা কৰাটো হৈছে সাৱধান হৈ থাকিব লাগিব আপুনি আৰু মই কাৰণ এতিয়া সাইবাৰ অপৰাধী চক্ৰই জাল পেলাইছে সেই জালত যাতে ভৰি নিদিয়ে সেইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ ইতিমধ্যে ডিজিপি ফালৰ পৰা কোৱা হৈছে কোনো কাৰণত অচিনাকি নম্বৰৰ পৰা WhatsApp যদি কল আহে তেন্তে আপোনালোকে সেই কল যাতে ব্যৱহাৰ নকৰে বা ফোনটো ৰিসিভ নকৰে কাৰণ তেওঁলোকে WhatsAppটোক টাৰ্গেট কৰি লৈছে সকলোৱে WhatsApp ব্যৱহাৰ কৰে তেওঁলোকে সেই WhatsAppটো যদি আপুনি ইয়াত ৰিসিভ কৰে কলটো তেন্তে এটা OTP জেনাৰেট হয় যোনটো পাকিস্তানৰ সাইবাৰ অপৰাধীয়ে পায় তাৰ পিছতে আপোনাৰ মোবাইলৰ পৰা কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য তাহাঁতি ল'ব পাৰে সেই অপৰাধী চক্ৰতে ল'ব পাৰে এইদৰে এতিয়া পাকিস্তানে ভাৰতৰ বিৰুদ্ধে মনে মনে এখন জেহাদীৰ লগ লাগি এখন যুদ্ধ আৰম্ভ কৰিছে যিখন এখন সাইবাৰ যুদ্ধ যি যুদ্ধত সংকিত হ'বলগীয়া হৈছে কাৰণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ চৰ অঞ্চলসমূহ কৈছো ধুবুৰীৰ বিলাসীপাৰা মৰিগাঁও এই অঞ্চলসমূহত এতিয়া জেহাদীৰ ঘাটিত পৰিণত হৈছে বহু পূৰ্বৰে পৰা যেতিয়া মাদ্ৰাছাৰ সমূহত অভিযান চলিছিল জেহাদীৰ বিৰুদ্ধে তেতিয়াও কিন্তু এই চৰ অঞ্চলসমূহত আটাইতকৈ বেছি বাংলাদেশৰ পৰা অহা একাংশ জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকক ধৰিছিল তেতিয়াই প্ৰমাণ হৈছিল যে ৰাজ্যত কিমান জেহাদীৰ কাৰ্যকলাপ চলাই থকা বাংলাদেশৰ নাগৰিক আছে যিসকলে ইয়ালৈ আহে বিভিন্ন ধৰণৰ তেওঁলোকে সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰে লগতে জেহাদীসকলৰ যিসমূহ স্লিপাৰ সেল আছে তেওঁলোকে এটা অঞ্চলৰ বিভিন্ন তথ্য দিয়াৰ লগতে ইয়াৰ একাংশ যুৱকক তেওঁলোকে মৌলবাদী শক্তিৰ প্ৰতি তেওঁলোকে আকৰ্ষিত কৰি থাকে এনে কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে এবাৰ নাম দিয়া হৈছে ঘোষ সিমৰ জৰিয়তে অসম আৰক্ষীয়ে এই জেহাদীৰ বিৰুদ্ধে ইতিমধ্যে তেওঁলোকে অভিযান আৰম্ভ কৰিছে আৰু প্ৰথমটো দিনতেই 7টাকৈ জেহাদী ধৰিছে 7টা জেহাদী ধৰাৰ লগে লগে কিন্তু যিকিটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে সেই কথাই সকলোকে চিন্তাত পেলাইছে কাৰণ সকলোৱে মোবাইল ব্যৱহাৰ কৰে সকলোৱে WhatsApp ব্যৱহাৰ কৰে আৰু সেই WhatsAppটোকে এতিয়া টাৰ্গেট কৰি লৈছে পাকিস্তানৰ সাইবাৰ অপৰাধীয়ে তেওঁলোকে এই অসমৰ 948খন সিমৰ জৰিয়তে বহু তথ্য ইতিমধ্যে পাকিস্তানে মুকলাই নিছে বুলি অসম আৰক্ষীয়ে জানিবলৈ দিছে STF এতিয়া অভিযান চলাই আছে এই অভিযানত এটা কথা কোৱা হৈছে OTP কাকো শেয়াৰ নকৰিব পৰাপক্ষত আপোনালোকলৈ যদি অচিনাকি WhatsApp নম্বৰৰ পৰা ফোন আহেও তেন্তে পৰাপক্ষত ৰিসিভ নকৰিব কাৰণ সেই নম্বৰ সম্পূৰ্ণ ভাৰতীয় নম্বৰ আৰু সেই নম্বৰটোৰ কিন্তু WhatsApp বা হেক কৰাৰ পিছত পাকিস্তানৰ হেকাৰে সেই নম্বৰটো নিয়ন্ত্ৰণ কৰি থাকে আৰু আপোনাৰ বহু তথ্য পাকিস্তানলৈ গুচি যাব পাৰে এটা ভয়ংকৰ তথ্য ইতিমধ্যে জনাইছে আৰু এতিয়ালৈকে 7টা গ্ৰেপ্তাৰ কৰা হৈছে যিকিটা জেহাদীৰ লগত সংযোগ আছিল যিকিটা জেহাদীৰ সৈতে প্ৰত্যক্ষ সংযোগত আছিল আৰু 14টা আন স্লিপাৰ সেলক আটক কৰা হৈছে তেওঁলোককো গ্ৰেপ্তাৰ কৰা হ'ব তেওঁলোকক ইতিমধ্যে জেৰা চলাই থকা হৈছে কিন্তু ভয়ংকৰ তথ্য আহিছে যে অসমত এতিয়া জেহাদীৰ ঘাটি পাতিছে বিশেষকৈ চৰ অঞ্চলসমূহত ধুবুৰীৰ বিলাসীপাৰা মৰিগাঁও ইত্যাদি বিভিন্ন অঞ্চলত এই মুহূৰ্তত জনাইছো যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে অসমৰ সীমেৰে পাকিস্তানলৈ তথ্য প্ৰেৰণ কৰা হৈছিল এই ভয়ংকৰ তথ্য আছে অসমত থকা একাংশ জেহাদীৰ স্লিপাৰ সেলে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল আৰু কালি অসম আৰক্ষীক ধন্যবাদ জনাব লাগিব অসম আৰক্ষী STF যি অভিযান আৰম্ভ কৰিছিল তেওঁলোকে এটা নতুন অপাৰেচন ঘোষণা কৰিছে ঘোষ সিমৰ বাবে কাৰণ এই সিমখনে যথেষ্ট তথ্য
আমাৰ ভাৰতৰ তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰি আছিল পাকিস্তান লিংক অসমত পোৱা গৈছে আৰু তাতোতকৈ ডাঙৰ কথা জেহাদীটো আছে ইয়াত যি ধৰণেৰে ৰাজ্যত এতিয়ালৈকে সঠিক তথ্য নহলেও প্ৰায় 65 জনতকৈ অধিক পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে আজিও মেঘালয়ৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰা হৈছে তেনে পৰিস্থিতিত দেশতে যেতিয়া একাংশ দেশ বিৰোধী কাৰ্যকলাপ কৰা মানুহ আছে তেন্তে সেই কথাই নিৰাপত্তাৰ দিশটোক অধিক চিন্তাত পেলাইছে এতিয়া সকলোকে সচেতন হ'বলৈ কোৱা হৈছে ডিজিপি ফালৰ পৰা বিশেষকৈ কোৱা হৈছে অচিনাকি WhatsApp কল যদি আহে তেন্তে ৰিচিভ নকৰিব সেই কলটো পাকিস্তানৰ পৰা হেকাৰে